এয়া ভিডিঅ'টোৰ পোনপ্ৰথমতে এয়া পণ্ডিত ব্যক্তিজনক দেখি হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিছে হয় আজি পণ্ডিত জৱাহৰলাল নেহেৰু দেৱৰ জন্মদিন 14 নৱেম্বৰ সেই উদ্দেশ্যে আমাৰ বিদ্যালয়তো এই দিৱসটি অতি উলহ মালহেৰে পালন কৰা হয় আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰাতঃ সভা শেষ হোৱাৰ পিছতে ইয়া তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে ইয়া লাইন পাতি আমি তেওঁলোকক আনিছো এজন এজনকে যাতে সকলোৱে খুব সুবিধামতে মাল্যাৰ্পণ কৰিব পাৰে তাৰ বাবে আমি সমস্ত যোগাৰ কৰিছো আমাৰ স্কুলত প্ৰত্যেকটো দিৱসেই খুব ভালদৰে পালন কৰা হয় আমি তাৰ কাৰণে সকলোৱে যত্ন কৰো ইয়া ময়ো তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰো আমাৰ বিদ্যালয়ত এই দিৱসটো সঁচাকৈ বৰ ধুমধামেৰে পালন কৰিবলৈ এবাৰ বিচৰা হৈছে ইয়া দেখিছেনে আমাৰ ইয়া বাইদেউগৰাকীয়ে বেলুনেৰে সজাই পেলাইছে ৰুমটো ছাত্ৰ ছাত্ৰী সকলেও আজি ইমান আনন্দ পাইছে গুটে বেলুনেৰে ভৰপুৰ হৈ পৰিছে হয় আজি সিহঁতৰ দিৱসেই যেহেতু শিশু দিৱস শিশুসকলৰে দিৱস সেই আজি সিহঁতৰ মনত সীমাহীন আনন্দ ইয়া দেখিলেই গম পাব আপোনালোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শেষ হোৱাৰ পাছত আমাৰ এয়া সভাৰ মূল কাম আৰম্ভ হৈছে আৰু ইয়াতে এয়া মই পণ্ডিত জৱাহৰলাল নেহেৰু দেৱৰ বিষয়ে অকণমান বক্তব্য দিবলৈ চেষ্টা কৰিছো ছাত্ৰ ছাত্ৰীসকল যাতে উপকৃত হয় তেখেতে যেহেতু শিশুসকলৰ উন্নতিৰ কাৰণে সদায় চেষ্টা কৰিছিল সেই তেখেতৰ ব্যক্তিত্বৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলো যাতে অনুপ্ৰাণিত হৈ ভৱিষ্যতে খুব সুন্দৰভাৱে আগবাঢ়ি গৈ সমাজত এজন সফল ব্যক্তি হিচাপে থিয় দিব পাৰে তাৰেই কামনা কৰি পণ্ডিত ব্যক্তিজনক আমিও স্মৰণ কৰোঁ আৰু মোৰ লগে লগে আমাৰ সহকাৰী দুই এগৰাকীও তেওঁলোকৰ চমু বক্তব্য দাঙি ধৰে এই সভাতে তাৰ পাছতে আমাৰ সভাৰ মূল ফাংচন মানে গীত মাতৰ অনুষ্ঠান আৰম্ভ হয় আমাৰ ছাত্ৰ ছাত্ৰীসকলো এই ক্ষেত্ৰত খুব উৎসাহী সেই আমাৰ শিকায়ো সিহঁতক খুব ভাল লাগে খুব মনোযোগ দি আগ্ৰহেৰে তেওঁলোকে আমি শিকোৱাবোৰ গ্ৰহণ কৰে আমি সকলোৱে মিলি সিহঁতক যেনেধৰণে শিকাওঁ সিহঁতে তেনেদৰে ল'বলৈ চেষ্টা কৰে সেই অনুষ্ঠানবোৰ পাতিও বৰ ভাল লাগে কিন্তু এবাৰ এই অনুষ্ঠানবিলাক কৰিবলৈ গৈ মনটোত দেখোন দুখে হেঁচা মাৰিও ধৰিছেহি যিহেতু আমাৰ বৰ্তমান প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নাই আমি প্ৰত্যেকটো গান প্ৰত্যেকটো নাচ যেতিয়া দিম বুলি ভাবোঁ প্ৰেক্টিছ কৰিম বুলি ভাবোঁ জুবিন গাৰ্গৰ গানেই বৰ্তমান মনলৈ আহে ছাত্ৰ ছাত্ৰীসকলো খুব উৎসাহী সিহঁতে আহি কয় বাইদেউ মায়াবিনী গাম মায়াবিনী নাচিম ৰৈ ৰৈ বিনালে গাম প্ৰত্যেকটো যেন জুবিন গাৰ্গৰ গীত নৃত্যতে সিহঁতে অংশগ্ৰহণ কৰিব ছাত্ৰ ছাত্ৰীসকলৰ মনতো তেনেকুৱাই ভাৱ ক্লাছ 1ৰ পৰা 5লৈকে সকলোখিনি ল'ৰা ছোৱালীৰ মুখতেই জুবিন গাৰ্গৰ গীত মাতেই আছে আৰু সেইদৰে আমিও প্ৰত্যেকটো গীত প্ৰত্যেকটো নৃত্যতে এবাৰ এয়া জুবিন গাৰ্গৰ গীতেই দিছোঁ আজিৰ দিৱসটি উদযাপন সঁচাকৈ খুব ভাল লাগিছে ইয়াতে ময়ো এটা শিশু উপযোগী গীত গাবলৈ অলপমান চেষ্টা কৰিলোঁ গীত যিহেতু ভাল পাওঁ সেয়ে অকণমান গাবলৈ মন যায় কিন্তু চৰ্দি লাগি মাতটোহে তেনেই ভাগি গৈছে ভুল হ'লে সেই ক্ষমা কৰিব তাৰপিছত আমাৰ এই সহকাৰী শিক্ষয়িত্ৰী দুগৰাকীও খুব সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰে সিহঁতে প্ৰত্যেকটো অনুষ্ঠানতে এনেদৰে নৃত্য প্ৰদৰ্শন কৰি আহিছে সঁচাকৈ পৰিৱেশটো আজি বহুত ভাল লাগিছে একেবাৰে শেষতে আমিও এই ছাত্ৰ ছাত্ৰীসকলৰ লগত অলপ
নাচোঁ, আনন্দ ফূৰ্তি কৰোঁ। সিহঁতে যিহেতু তাৰ কাৰণেই বাট চাই আছে। গোটেই ছাত্ৰ ছাত্ৰীসকলে আনন্দত আজি সীমা নাই, সিহঁতৰ মনত কিমান আনন্দ লাগিছে। সেইকাৰণে শেষত আমিও সিহঁতৰ লগত নাচি অলপ হাঁহি ধেমালি কৰোঁ, যিহেতু সিহঁতৰ আনন্দৰ সমভাগী আমিও হৈছোঁ। তাৰপিছতে আমাৰ এয়া আজিৰ অনুষ্ঠান শেষ হৈছে। এয়া দেখিছে আমাৰ বিদ্যালয়ৰ পৰিৱেশ, গোটেই নাচে গানে সকলো হোৱাৰ পাছত এতিয়া এয়া শিশুসকলৰ কাৰণে অকণমান লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে। আজি যিহেতু শিশু দিৱস, তাৰ কাৰণেই এয়া সিহঁতৰ কাৰণে এয়া অলপমান ব্যৱস্থা। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। পিছত পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ধন্যবাদ।